নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আহমেদাবাদৰ এই দুৰ্ঘটনাৰ এতিয়া আপডেট মুহূৰ্তৰ ভিতৰতে শেষ হৈ পৰিছে শতাধিক লোকৰ জীৱন আহমেদাবাদৰ ট্ৰেজেডি এতিয়া দেশ কপাইছে দেশৰ লোকে এতিয়া কান্দিছে লগতে বিদেশলৈও এতিয়া এই খবৰ বিয়পি পৰিছে আৰু এতিয়া দেশ বিদেশৰ লোকসকলে কান্দিছে কিয়নো সেই বিমানখনত আছিল দেশৰ লগতে বিদেশৰো যাত্ৰীসকল আৰু সেই যাত্ৰীসকলৰ এতিয়া মৃত্যু হৈছে শতাধিক লোকৰ মৃত্যু হৈছে বিমানখনত আৰু লণ্ডনলৈ গৈ আছিল আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ আছিল সেই বিমানখন আৰু এই বিমানখনৰ এতিয়া দুৰ্ঘটনাত এতিয়া সকলো দেশবাসী সকলো টুকিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু আহমেদাবাদৰ ঘটনা এতিয়া কপাইছে সমগ্ৰ বিশ্ববাসী কিমান ভয়াবহ আছিল আহমেদাবাদৰ বিমান দুৰ্ঘটনা বৃদ্ধি পায়ে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পায়ে আছে আহমেদাবাদৰ মৃতকৰ সংখ্যা আৰু ৰাডাৰৰ ডাটা অনুসৰি 625 ফুট উচ্চতালৈ বিমানখন উৰিছিল বিমানখনত আছিল প্ৰায় 242 গৰাকীকৈ যাত্ৰী বিমানখনত 242 গৰাকীকৈ যাত্ৰী আছিল বিমানখনত আছিল দুজন পাইলট 10 জন কেবিন ক্ৰু আৰু 10 জন কেবিন ক্ৰু আছিল দুজন পাইলট আছিল কেপ্টেইন সুমিত সবৰৱাল আছিল সেই বিমান কমান্ডাৰ সেই বিমানৰ কমান্ডাৰ তেও আছিল আমি দৃশ্য দেখুৱাই আছো আৰু এনেদৰে এতিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে সেই জুই লগা স্থানত জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে আজি দিনৰ ভাগত হোৱা এই হুকাবহ ঘটনাই এতিয়া কন্দুৱাইছে সমগ্ৰ দেশকে সমগ্ৰ দেশবাসী আজি কান্দিছে আৰু এয়াৰ ইণ্ডিয়াৰ এই বিমান দুৰ্ঘটনাৰ পিছতে এতিয়া সকলোৱে আজি কান্দিছে ভয়ংকৰ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত পতিত সকলো যাত্ৰী এতিয়া হোৱাদুৱাৰ সৃষ্টি হৈছে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে কিয় বাৰে বাৰে হয় এনে দুৰ্ঘটনা আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছতে এতিয়া সকলোৰে প্ৰশ্ন যে এনে দুৰ্ঘটনা কিয় হয় আজি 12 জুন 2025 চনৰ আজি 12 জুন আৰু আজি 12 জুনৰ দিনৰ 1:38 মিনিটত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে পাইলট কেবিন ক্ৰুকে ধৰি মুঠ 242 গৰাকীকৈ ব্যক্তিক কঢ়িয়াই নিয়া এই বিমানখনৰ ভয়াবহ দুৰ্ঘটনাত এতিয়া শতাধিক লোকৰ মৃত্যু হৈছে কেৱল বিমানখনৰ যাত্ৰীয়ে নহয় বিমানখনে খুন্দা মৰা আহমেদাবাদৰ বিজে মেডিকেল কলেজৰ হোষ্টেল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰো বহু কেইজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে এই পৰ্যন্ত অৱশ্যে এই ঘটনাত প্ৰকৃততে কিমান জনে প্ৰাণ হেৰুৱালে কিমান আহত হৈছে তাৰে নিশ্চিত তথ্য নাই আজিৰ এই এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছত ইয়াৰ ভয়াবহতাক তাৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰি সকলোৱে অনুভৱ কৰিব পাৰিছে যে এই ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা ভাৰতত নতুন কথা নহয় পূৰ্বেও অসামৰিক বিমান পৰিবহণ সন্থাৰ বিমান এনে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ ইতিহাস আছে আৰু সেই ইতিহাসৰ দিন এতিয়া সকলোৱে মনত পেলাইছে এনে ধৰণৰ বাৰে বাৰে বিমান দুৰ্ঘটনা এতিয়া কপাইছে যাত্ৰীসকলক এতিয়া বিমানত যাবলৈও ভয় কৰিছে একাংশই গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানৰ দুৰ্ঘটনা বিজে মেডিকেল কলেজৰ হোষ্টেলত পৰিছিল সেই বিমানখন আৰু 625 ফুট উচ্চতাৰ পৰা পৰিছিল সেই দুৰ্ঘটনাত পতিত হোৱা বিমানখন আৰু যাৰ ফলত এনে ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে বিমানখনে খুন্দা মাৰিছিল আৱাসিক অঞ্চলৰ অট্টালিকাত অভিশপ্ত বিমানখনে খুন্দা মাৰিছিল আৱাসিক অঞ্চলত থকা বিজে মেডিকেল কলেজৰ বিশাল অট্টালিকাত তাত আছিল এটা হোষ্টেল এই দুৰ্ঘটনাৰ পিছত বিশাল অট্টালিকাত এইদৰে লাগি ৰৈছে বিমানখনৰ পিছফালৰ এটা অংশ আৰু দুৰ্ঘটনাৰ পিছতে প্ৰথমে ভাইৰেল হৈছে এটা বিশেষ ফটো আৰু সেই ফটোখন ভাইৰেল হোৱাৰ পিছতে সোশ্যাল মিডিয়াত হাহাকাৰ লাগি পৰিছে বিজে মেডিকেল কলেজৰ অট্টালিকাৰ ধ্বংসবেশৰ মাজত অভিশপ্ত বিমানখনৰ চকা সোমাই পৰিছে মাত্ৰ 5 মিনিট পূৰ্বে উৰণৰ বাবে চকা চলিছিলহে ৰানৱেত কিন্তু সেই দুৰ্ঘটনাটো যাবই নোৱাৰিলে যে এই দুৰ্ঘটনা সংঘটিত হৈ পৰিছে যাৰ ফলত এতিয়া শতাধিক যাত্ৰীৰ মৃত্যু হৈছে